Who is the author of the book India Against Itself? India Against Itself গ্ৰন্থখনৰ লেখক কোন? অপশ্যনটি আছে ডক্টৰ হীৰেণ গোহাঁই, ডক্টৰ মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই, ডক্টৰ সঞ্জীৱ বৰুৱা। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ সঞ্জীৱ বৰুৱা। Who is known as father of Assamese prose? অসমীয়া গদ্য জনক বুলি কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। Who completed and published the first Assamese dictionary in 1867? 1867 চনত প্ৰথম অসমীয়া অভিধান কোনে যুগুতাইছিল আৰু প্ৰকাশ কৰিছিল? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাইলছ বনছন। The first novel by ৰজনীকান্ত বৰদলৈ was ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস হ'ল নিৰ্মল ভকত, মিৰি জীয়ৰী, মনুমতী, দন্দুৱাটো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিৰি জীয়ৰী। The novel অন্তৰাগ is authored by অন্তৰাগ উপন্যাসখনৰ ৰচক হ'ল অপশ্যন আছে নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঁই, নিৰুদ চৌধুৰী। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁই। Who was the first editor of Assamese periodical magazine জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথমজন সম্পাদক কোন আছিল? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। Who was the founder editor of the Assamese magazine প্ৰান্তিক? অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। Who is the writer of the novel হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ ৰচক কোন? অপশ্যন ডি আছে হোমেন বৰগোহাঁই, ৰেৱতী মোহন দত্ত চৌধুৰী, হেম বৰুৱা, লক্ষ্মীনন্দন বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। Who among the following is the author of the novel অঘৰী আত্মাৰ কাহিনী? নিম্নলিখিত কোনজন অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৈয়দ আব্দুল মালিক। The only Ramsar site wetland in Assam is the অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল, বৰনদী, চান্দুবি বিল, ডিব্ৰুচৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল। The Tuklai Tea Research Institute is in which city? টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, বিশ্বনাথ চাৰিআলি। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। Which is the oldest coal field in Assam? অসমৰ আটাইতকৈ পুৰণি কয়লা খনি আছে মাকুম, দিল্লী জয়পুৰ, নাগিনীমৰা, লংলৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাকুম। In which district শ্ৰী সূৰ্য পাহাৰ is located? শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, দৰং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। The length of ধলা শদিয়া ব্ৰিজ in Assam is অসমৰ ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9.15 কিলোমিটাৰ। In which year the project Tiger in Manas National Park was started? কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1973 চনত। Which river flows through the northern part of the কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে কোনখন নদী বৈ গৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ। In which year ONGC was set up? কিমান চনত ONGC স্থাপন কৰা হৈছিল? অপশ্যন ডি আছে 1950, 1956, 1963, 1970। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1956 চনত। Who is known as ধনী কবি in Assamese literature? অসমীয়া সাহিত্যত ধনী কবি বুলি কাক জনা যায়? অপশ্যন ডি আছে কমলাকান্ত ভট্টাচাৰ্য, পাৰ্বতী প্ৰসাদ বৰুৱা, ৰঘুনাথ চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিনন্দ চন্দ্ৰ বৰুৱা। Which of the flowing river originated from the Naga Hills? নিম্নলিখিত কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভোগদৈ। The part of Brahmaputra that falls in Bangladesh after crossing Assam is known as অসমৰ অতিক্ৰম কৰি বাংলাদেশ সোমোৱা ব্ৰহ্মপুত্ৰৰ অংশ হ'ল মেঘনা, পদ্মা, যমুনা, বৰাক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যমুনা। Which village of the Lower Assam is popularly known as the Manchester of Assam? নামনি অসমৰ কোনখন গাঁৱক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যন ডি আছে
আখাৰাকান্দি, শুৱালকুছি, বৰুৱা বামুণ গাঁও, গৰুকুটি। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুৱালকুছি। দ্য ৰাইটাৰ অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেওলাংখুই ইজ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত দেওলাংখুইৰ লেখক কোন? অপশ্যনটি আছে কাঞ্চন বৰুৱা, ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, মামণি ৰয়ছম গোস্বামী। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰীতা চৌধুৰী। হুইচ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয়? অপশ্যনটি আছে মানস, নামেৰি, কাজিৰঙা, ওৰাং। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাজিৰঙা। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা। হুইচ অফ দ্য ফ্লয়িং ইজ নট এ টাইগাৰ ৰিজাৰ্ভ ইন আছাম? নিম্নলিখিত কোনটো অসমৰ এটা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নহয়? অপশ্যনটি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। আৰু কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। হোৱাট পাৰ্চেণ্ট অফ দ্য টোটেল পপুলেশ্যন অফ ইণ্ডিয়া লিভছ ইন আছাম? ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? অপশ্যন আছে 2.6%, 3.0%, 4.4%, 5.2%। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2.6%।